আমাৰ সাংবাদিক বন্ধুসকলক ইংৰাজী নৱবৰ্ষ 2026 চনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ জয় ভাৰত পাৰ্টিৰ সকলো কৰ্মকৰ্তালৈ আমি জয় ভাৰত পাৰ্টীৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সমগ্ৰ অসমবাসীলৈ আমি জয় ভাৰত পাৰ্টীৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইলেকশ্যন সমাগত কি ধৰণে আগবাঢ়িম বুলি ভাবিছে আপোনালোকে? হয়, নিৰ্বাচন সমাগত সকলোৱে জানে আৰু আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু আমাৰ প্ৰস্তুতি চলি আছে। সকলো ৰাইজে আমাক আদৰি লৈছে। আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে যিমান আমাৰ আদিবাসী চাহ শ্ৰমিকসকল আছে, চাহ বাগিচাৰ লোকসকল আছে বা সমগ্ৰ অসমীয়া জাতিটো আজি আমাক আদৰি লৈছে। আদৰি এইকাৰণে লৈছে যে পুৰণি যিহেতু বছৰ আছিলে 2025, পুৰণিক বিদায় দিলে যেনেকৈ 2026ত যিহেতু নতুন নৱবৰ্ষ যেনেকৈ 2026ক আদৰি লৈছে, ঠিক তেনেকৈ এটা কংগ্ৰেছ, এজিপি, বিজেপি পুৰণি হ'ল। পুৰণি হোৱাৰ কাৰণে তেওঁলোকক বিদায় দিছে আৰু নতুন দল যিহেতু আহিছে জয় ভাৰত পাৰ্টীক আদৰি লৈছে। আৰু আদৰি লোৱাৰ কাৰণ হ'ল যে সমগ্ৰ ডেকা চাম আমাৰ জয় ভাৰত পাৰ্টীৰ লগত আচলতে আছে আৰু গাঁৱে ভূঞে চহৰে নগৰে সকলোৱে বুজি পোৱা হ'ল। মানুহে এজন মানুহ বিচাৰে, মানুহে এজন ৰাজনৈতিকবিদ নিবিচাৰে যিয়ে অকল ৰাইজক লৈ ৰাজনীতি কৰে। ৰাজনীতি সেইটো নহয়, ৰাজনীতি কোনো বেয়া শব্দও নহয়, ৰাজনীতি লাগিবই, প্ৰত্যেকটো ক্ষেত্ৰত ৰাজনীতি লাগে, কিন্তু নিষ্ঠাৰে সাহসতাৰে প্ৰত্যেকটো উত্তৰখিনি গ্ৰহণযোগ্য তথ্যতাৰে দিব পৰা বা কাম কৰিব পৰা সাহসকণ লাগে। আৰু সেই সাহসকণ সকলোৱে দেখিছে যে জয় ভাৰত পাৰ্টীত আছে। আৰু জয় ভাৰত পাৰ্টীত মিথ্যাচাৰটো নাই, মিছলীয়াটো নাই, মিছা কথা নাই। যি কয় অপেন কয় আৰু যি নকয় মনে মনে থাকে। গতিকে সমগ্ৰ কালটোৱে আমি দেখিলোঁ যে ফাঁকি ধোকাবিলাক পাই আহিলোঁ, মিছা কথাবিলাক পাই আহিলোঁ, প্ৰতাৰণাবিলাক পাই আহিলোঁ, শোষিত হ'লোঁ, বঞ্চিত হ'লোঁ, গোটেইখিনি হ'লোঁ। আৰু এতিয়া শোষিত বঞ্চিত হ'বলৈ আমি কেতিয়াও জাতিটোক নিদিওঁ। তাৰ কাৰণে আমি সকলোৱে প্ৰস্তুতি ৰাখিছোঁ, আমি সকলোৱে কাম কাজবিলাক কৰি ৰাখিছোঁ আৰু সেই যিটো আমি ৰণকৌশল বনাই ৰাখিছোঁ সেইটো আমি এটা প্লেনিঙত গৈ আছোঁ। বিটিআৰ ইলেকশ্যনত বিটিআৰবাসীয়ে আপোনালোকক আঁকোৱালি লৈছিল, আপোনালোকৰ মুখ্য ভূমিকাও আছিলে তাত। কি ভাবে বিধানসভাত তাতকৈ দুগুণ উৎসাহে ৰাইজে আঁকোৱালি ল'বনে আপোনালোকক? চাওক, কেতিয়াবা মানুহে কয় যে পৰুৱাৰ পৰাও জ্ঞান ল'ব লাগে। মই কওঁ হয়, চাবচোন আমাৰ কাণত যেতিয়া পৰুৱা এটা সোমাই যায় একদম ইফালৰ পৰা ইফালে, ইফালৰ পৰা ইফালে হৈ যাওঁ, কিবা এডাল বিচাৰি ফুৰোঁ যে উলিয়াম কেনেকৈ। সেইকাৰণে পৰুৱাক কেতিয়াও অগ্ৰাহ্য কৰিব নালাগে। তো আমাক পৰুৱা ভাবিছিলে তাত, পৰুৱা ভবাৰ কাৰণেই তাত আচলতে বিজেপিৰ অৱস্থাটো একেবাৰে বেয়া হ'ল। আজিৰ তাৰিখত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কওকচোন যে জয় ভাৰত পাৰ্টীয়ে মূল কাৰণ আছিল আমি হৰাৰ বাবে, তেখেতে এবাৰ স্বীকাৰ কৰে। আৰু আমি নহয় জানো তেওঁলোকক পৰাজিত কৰাৰ মূল কাৰণ? সমগ্ৰ অসমবাসীয়ে জানে আৰু আমাৰ পঞ্চায়ততো জানে। এতিয়া আমাৰ ২৬ৰ পৰা ৩০ৰ পৰা কেইবাখনো আমাৰ আচলতে আসন আছে, আমি কাম কৰি আছোঁ আৰু সেইবিলাকত কাম হৈ আছে। কিন্তু আমি এটা সমগ্ৰ অসমৰ পৰ্যায়ৰ যদি আমি এটা অকণমান বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আজিৰ তাৰিখত আমি যে ST নাই পোৱা, ST নোপোৱাৰ মূল মানুহজনে হৈ গ'ল কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেনেকৈ হয় মই আপোনালোকক উদাহৰণ দিছোঁ। 2024 চনত ঝাৰখণ্ডৰ JMM ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেং ডাঙৰীয়া অসমলৈ আহিম বুলি কৈছিলে। কিন্তু সেই সময়ত আমি দেখিলোঁ হেমন্ত সোৰেং ডাঙৰীয়াক আচলতে বাধা কৰা হ'ল। বাধা কৰিলে যে আপুনি আহিব নালাগে, অসমখন ঠিকে চলি আছে। তেখেতে এখন পত্ৰ লিখিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। সেই পত্ৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি দেখুৱাই দিয়কচোন টিভিৰ আগত। কি লিখিছিলে হেমন্ত সোৰেং ডাঙৰীয়াই আৰু কি আছিলে ন তাত আমি অকণমান জানিব বিচাৰিছোঁ। আমি গম পোৱা মতে হেমন্ত সোৰেং ডাঙৰীয়াই তাত STৰ বিষয়ে
এইখন চৰকাৰৰ লগত আলাপ আলোচনা কৰিম বুলি কৈছিলে কিন্তু বিশেষ সংগঠনবিলাকক লৈ কৰি তেওঁলোকে কিন্তু হেমন্ত সোৰেং ডাঙৰীয়াক নিজৰ জাতিক নিজৰ জাতিৰ মানুহৰ দ্বাৰাই কিন্তু গালি গালাজ কৰাই তেখেতক অহাটো বন্ধ কৰিলে দুখ পালে তেখেতে ভাবিলে যে অসমত মোৰ ইমান মানুহ আছে ইমান মানুহ থাকিও কিন্তু আজি আমাৰ মানুহকে ব্যৱহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু মোক তালৈকে যাবলৈ বাধা কৰিছে কিন্তু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ সকলো জেগাত সকলোৱে যাব পাৰে তথাপি কিন্তু মনৰ আঘাতত তেখেত নাহিল কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সেই সময়ত বাধা কৰা নেতাসকল আজিৰ তাৰিখত ৰখাই চাওকচোন হেমন্ত সোৰেং ডাঙৰীয়াক যে অসমত আহিব নালাগে বুলি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হৈছে হেমন্ত সোৰেং ডাঙৰীয়াৰ প্ৰতিনিধি দল অসমত আহিব ডেফিনেটলি আহিব আপোনালোকৰ কিবা যোগাযোগ হৈছে নেকি ডেফিনেটলি আহিব আহি কৰি মেলি পেলাই আমাৰ লগত আলাপ আলোচনা হয়তো হ'বও পাৰে আমিতো ৱেলকাম কৰিছোঁ যদি আমি আমাৰ জাতিটোক যদি মাটিৰ পট্টা দিব নোৱাৰো জনজাতিকৰণ দিব নোৱাৰো মজুৰি বৃদ্ধি যদি কৰি দিব নোৱাৰো তেতিয়াহ'লে হেমন্ত সোৰেং ডাঙৰীয়া হওক কাৰণ আমাৰ মূল দেশখন ক'ত ঝাৰখণ্ড ছত্তীশগড় উৰিষ্যা এইবিলাকে আমাৰ মূল যিবিলাক নেকি আচলতে দেশ তাৰ পৰা যিবিলাক নেকি মানুহ আহিলে আৰু সকলো লোকে ইয়াত সেইটো কৈয়ে থাকে তো তেনেস্থলত তাৰ পৰা যদি আমাৰ মুখ্য এজন প্ৰতিষ্ঠিত মানুহ যদি ইয়াত আহিব বিচাৰে এজন CM যদি ইয়াত আহিব বিচাৰে কিয় বাধা আৰোপ কৰা হয় কিন্তু তেওঁলোকে তালে অৰ্থাৎ ঝাৰখণ্ডলৈ যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যায় তেতিয়া কিন্তু তাত বাধা আৰোপ নকৰে এয়াই হৈ গ'ল আচলতে তেওঁলোকৰ মাজত পাৰ্থক্য এইটো এটা বিৰাট ডাঙৰ পাৰ্থক্য আপোনালোকৰ কিবা মিলামিলি আছে নেকি ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগত এতিয়া আমি সেইখিনি কথা আমি নকওঁ সময় অনুপাতে সকলোখিনি গম পাব আৰু যিহেতু এটা কথা আপোনালোকে জানে যে ঝাৰখণ্ড মুক্তি মৰ্চা বুলি মেলি পেলাই নহয় আমি আমাৰ নিজৰ জাতি হিচাপত আমাৰ নিজৰ কি ক'ম আৰু নিজৰ ৰিলেটিভ বুলিয়ে ক'ব লাগিব যদিও CM হয় নিজৰ বংশগত হিচাপত আমি তেওঁলোকৰ লগত সম্পৰ্ক বা কথা কথোপকথন আমি পাতিবও পাৰোঁ বা অসমত নৱবৰ্ষ বুলি তেওঁলোকে আহিবও পাৰে আহিব আৰু সময়ে ক'ব এইবিলাক সময় গোটেইখিনি জানিব কিন্তু এইটো কথা নহয় যে তেওঁলোকে ব্যক্তিগত কাৰোবাৰ লগত যদি কিবা এলায়েন্স আছে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু আমাৰ কথাটো হ'ল যে আমি সকলোৰ পৰা সহায় ল'ব লাগে জাতিটোক আমি উদ্ধাৰিব লাগে জাতিটোক আচলতে আমি পৰিত্ৰাণ দিব লাগে জাতিটো যি নেকি ভাৰাক্ৰান্ত হৈ আছে এইবিলাকৰ পৰা আচলতে আমি পৰিত্ৰাণ দিব লাগিব তেতিয়াহে আমাৰ কামবিলাক হ'ব আজি চাওক চৰকাৰখনে শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীৰ কথা কয় কিন্তু যিবিলাকে পঢ়া নাই তেওঁলোকক অশিক্ষিত কৈ দিয়ে যিটো শব্দ প্ৰয়োগ কৰিব নালাগে কিতাপৰ জ্ঞান নাথাকিব পাৰে কিন্তু ইমানেই জ্ঞান আছে আমাৰ আদিবাসী চাহ শ্ৰমিক যুৱক যুৱতীবিলাকৰ যে ইমান ধুনীয়াকৈ বিচনী এখন বনাই দিব ইমান ধুনীয়াকৈ মোবাইল এটা ৰিপেয়াৰিং কৰি দিব ইমান ধুনীয়াকৈ মানে গৈ মেলি পেলাই অন্যান্য কামবিলাক কৰি দিব ডেকৰেশ্যনৰ কাম কৰি দিব ইমান ধুনীয়াকৈ আপোনাৰ মানে টিউবৱেলৰ কাম কৰি দিব কাঠ মিস্ত্ৰী কাম কৰি দিব কোনো আচলতে পাত্তাই নাপাব কিন্তু তেওঁলোকক অশিক্ষিত বুলি কয় মই অশিক্ষিত বুলি নকওঁ তেওঁলোকক ৰেচপেক্ট কৰোঁ সন্মান কৰোঁ আৰু শিক্ষিত কোনোৱে নাই মৃত্যুলৈকে আপুনি জীয়াই থাকিলেও আপুনি কিন্তু পৃথিৱীত শিক্ষা গ্ৰহণ কৰি শেষ কৰিব নোৱাৰে আৰু চাবচোন অধিকাংশ শিক্ষিতই কিন্তু অভদ্ৰামীৰ যোগ আনে আৰু সেইখিনি বিজেপিত আছে চিধা কথা আৰু আমি ইমান শিক্ষিত হ'ব নিবিচাৰোঁ আমি কেইটামান বস্তুৰ কাৰণে লাগি আছোঁ আমাৰ মজুৰি বৃদ্ধি আমাৰ মাটিৰ পট্টা আমাৰ জনজাতিকৰণ এইখিনি যদি আমি পাই যাওঁ তেতিয়া আমাক আৰু বেলেগ কোনো বস্তুৰ আৰু আমাৰ প্ৰয়োজন নাইকিয়া গতিকে এইখিনি কাৰণে আমি লাগি আছোঁ আৰু ইমান আমাক আইনৰ কথা জানিবলৈ কোনো প্ৰয়োজনো নাই তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰা হয় আজি যদি মই কওঁ সেই ল'ৰাবিলাকক অশিক্ষিত বা ডিগ্ৰী নাই কিতাপৰে ডিগ্ৰী নাই কিন্তু কামৰতো ডিগ্ৰীটো আছে তেওঁলোকে কিতাপৰ ডিগ্ৰীটো বিচাৰে আকৌ কিতাপৰ ডিগ্ৰী দিলেও এটা কথা আহি যায় যে মানে এইটো ডিগ্ৰীও লাগে তেওঁলোকক পইচা লোৱাৰ ডিগ্ৰীটোও লাগে সৰু কামত যদি পঞ্চায়তক কিবা এটা বস্তু বিচাৰি যায় পঞ্চায়তৰ পৰা প্ৰেচিডেণ্টৰ পৰা ছেক্ৰেটাৰীলৈকে মানে এটা কিবা এটা যদি NOC লিখি দিয়ে সেইটোও পইচা লয় সঁচা কথা কৈছোঁ তো গতিকে আজি যদি আমাৰ এই ল'ৰাবিলাকক যদি সংস্থাপনৰ কাৰণে কিবা এটা কৰি দিয়া হ'লে আজি তেওঁলোক ভাৰাক্ৰান্ত হৈ মেলি পেলাই বা ইফালে অনাই বগাই নকৰিলে হয় কিমান পঢ়া ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে একো চিন্তা নকৰিলে মই কৈছোঁ তেওঁলোকৰ কাৰণে যেনেকৈ আমাৰ ভৰত মণ্ডল ডাঙৰীয়া কৈ আছিল আগত মই আজি কৈছোঁ তেখেতৰ কথাটো
যে এটা যদি মিনাৰেল ৱাটাৰ প্ৰজেক্ট এটা যদি খুলি দিয়া হয়, তাততো 300-400 ল'ৰা ছোৱালীৰ আত্মসংস্থাপন পালে হয়। কোনোবা বোকাঘাটলৈ গ'লে হয়, কোনোবা খুমটাইলৈ গ'লে হয়, কোনোবা সৰুপথাৰলৈ, কোনোবা দেৰগাঁৱলৈ, কোনোবা গোলাঘাটলৈ আহি মেলি পেলাই আজি পেকেটিং কৰি মেলি পেলাই পানীবিলাক বিক্ৰী কৰিব পাৰিলে হয়। তেওঁলোকক যদি 50-60 বিঘা যেনেকৈ 5% মাটি মালিকৰ কাৰণে কাটি দিলে 2022 চনত এটা গেজেট নটিফিকেশ্যন ওলাই, গম পাইছেনে? তথ্য লাগিলে তথ্যও দি দিম। তো তেনেকুৱা ধৰণৰ এইটো গেজেট নটিফিকেশ্যন ওলাই মেলি পেলাই মালিকৰ কাৰণে আচলতে 5% মাটি কাটি মেলি পেলাই ৰিজৰ্ট কৰিবৰ কাৰণে, অনলাইনত কাম কৰিবৰ কাৰণে তেওঁলোকক যেনেকৈ এই লুকা চুপাকে আচলতে মানে এটা গেজেট নটিফিকেশ্যন বনাই দিলে। তো তেনেকৈ যদি আমাৰ ল'ৰা ছোৱালীবিলাককো যদি 50 বিঘা, 30 বিঘা, 40 বিঘা, 50 মাটিত যদি মীন পালন কৰিবৰ কাৰণে যদি এটা সুবিধা কৰি দিয়া হ'লে, সেই মাটিৰ পৰাই যদি স্কিম দিয়া হ'লে, কিন্তু তেওঁলোকেতো নকৰিলে। আপুনি যিটো 5% মাটি কৰ্তন কৰাৰ কথা ক'লে, আমি গম পোৱা মতে বিশেষকৈ সাংবাদিকসকলেও গম নাপায় আৰু বিশেষভাৱে চাহ শ্ৰমিকসকলেও গম নাপায়। তো কি প্ৰতিক্ৰিয়া জনাব আপুনি? নাই, এইটোতো মই প্ৰতিক্ৰিয়া জনাম। তাৰ আগতে মই আৰু এটা কথা কৈছোঁ যে যদি আমি ডায়েৰী ফাৰ্মো খুলি দিয়া হ'লে, গৰু যদি আমি জাৰ্চি গৰু আনি মেলি পেলাই যদি আমি তেওঁলোকে যদি আজি গাখীৰৰ বেপাৰ কৰাহেঁতেন, গাখীৰৰ বেপাৰ কৰা হ'লে আজি তেওঁলোকে স্বাৱলম্বী হ'লে হয়। কিন্তু তেওঁলোককতো গৰুও নুজুৰিছে, কোনোবা গৰু চুৰ কৰিছে, কোনোবা মাটি চুৰ কৰিছে, কোনোবা আৰু অন্যান্য মানে আঁচনি টকা চুৰ কৰিছে, তেওঁলোককতো একোটোৱে জোৰা নাই। তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে জয় ভাৰত পাৰ্টীক সমৰ্থন নকৰিবতো কাক কৰিব কওকচোন বাৰু? কাক কৰিব? তেওঁলোকক যদি আজি লোনবিলাক দিয়া হ'লে কৰিব পৰা নাই, নিদিয়ে। এনেকুৱা পৰিস্থিতি হৈছে। তো সেই কামখিনি কোনে কৰিব? জয় ভাৰতে কৰিব। জয় ভাৰতৰ ওচৰত বহুত স্কিম আছে আৰু কৰিব পৰা ক্ষমতাও আছে আৰু কৰিব আৰু সেইটো আমি কৰিম, কাৰণ আমাৰ সৎ সাহসিকতা আছে। আমি ডেভেলপ কৰিম, আমি ডেভেলপ বিচাৰোঁ। ডেভেলপ আমাক লাগিবই। 5% কাটি মালিকক মাটি দিব আৰু মালিকে ৰিজৰ্ট খুলিব, অন্যান্য মানে কিবা কিবি কৰিব পাৰিব, তাত বেলেগক বিক্ৰী কৰিব পাৰিব। এই গেজেট নটিফিকেশ্যনটো যে বনালে ৰাজপত্ৰ, ইয়াত নাম্বাৰটো ইয়াত দিয়া আছে আপোনাৰ। পঞ্জীয়ন নং হৈছে 768/97 আৰু ইয়াত নং দিয়া হৈছে 685। দিছপুৰ কি বাৰে খুলিছিলে সেইটোও দিয়া আছে, শুক্ৰবাৰ 14 অক্টোবৰত। এইটো চাওক আচলতে কেনেকৈ ইমপ্লিমেণ্ট কৰিলে, কিন্তু মাটিৰ পট্টাৰ কাৰণে এতিয়ালৈকে বাবা গেজেট নটিফিকেশ্যন ওলোৱা নাই। এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো কথা কয়, বোলে ৰাজপত্ৰত শুনিছোঁ, কথাটো কিমান দূৰ সঁচা মই নাজানো, বোলে ৰাজ্যপালে চহী কৰিলে, এটা বোলে মালিকে মানি লোৱা নাই। তাৰ মানে কথাটো স্পষ্ট যে বাগানৰ মালিকে মানে হিমন্তক চলাই আছে। এজন গভৰ্ণৰৰ যদি কথা শুনা নাই, গভৰ্ণৰে চহী কৰাৰ পাছত মালিকৰ কি কথা আহে? তাত কি কথা আহে বাৰু? কি কাৰণে শুনিব? তাৰমানে তোমালোকে যিমান ইলেকশ্যন খেলিছা, বাগানৰ মালিকবিলাকৰ পৰাই পইচা লৈ লৈ খেলিছা। এই কথাটো স্পষ্ট হৈ গ'ল। চাব এইটো কেনেকুৱা লেটি পেটি লাগিব। এটা যে মাটি যে দিম বুলি কৈছে 3,33,000 মানুহক, তো 3,33,000 মানুহক মাটিৰ পট্টাটোৱে এতিয়ালৈকে দিব পৰা নাই। আৰু সম্পূৰ্ণ যি আমাৰ স্থায়ীভাৱে কাম কৰি আছে প্ৰায় 20 লাখৰ ওচৰা ওচৰি মানুহ, স্থায়ী মানুহ, শ্ৰমিক, তেওঁলোকৰ মাটিৰ পট্টা কেনেকুৱা দিব? আৰু গেজেট নটিফিকেশ্যনত এতিয়ালৈকে কোনো কামেই হোৱা নাই। মিছা ফাঁকি কথা কেলে কয়? আজিৰ তাৰিখত আমি চাই আছো যে কোনো কামেই হোৱা নাই। আৰু এইবিলাক মিছা কথা কিয় কয়? এইবিলাকৰ প্ৰত্যুত্তৰ দিবতো এইবাৰ ৰাইজে এবাৰ প্ৰত্যুত্তৰ দিব। আৰু ধৰ্মৰ নামত যে কাজিয়া লগাই থাকে, এতিয়া মই ধৰিলোঁ 3টা ধৰ্ম: হিন্দু ধৰ্ম, মুছলমান ধৰ্ম, খ্ৰীষ্টান ধৰ্ম। যেনিবা মই ধৰিলোঁ হিন্দু ধৰ্মৰ শ্ৰীকৃষ্ণ, মুছলমান ধৰ্মৰ আল্লাহ ধৰিলোঁ, আৰু খ্ৰীষ্টান ধৰ্মৰ যেনিবা মই ঈশ্বৰ বুলি পেলাই ধৰিলোঁ। তো এই 3টা ধৰ্মৰ ভগৱান ক'ৰবাত কাজিয়া লগা দেখিছে নেকি? ভগৱানে যে সিহঁতি কাজিয়া লাগিছে নেকি? যে নাই বোলে হিন্দু ধৰ্মটোৱে সৰ্বশ্ৰেষ্ঠ, নাই বোলে আল্লাই কৈছে বোলে নহয় বোলে মুছলমান ধৰ্মটোৱে সৰ্বশ্ৰেষ্ঠ, নাই বোলে ঈশ্বৰে কৈছে বোলে নাই বোলে খ্ৰীষ্টান ধৰ্মটোৱে সৰ্বশ্ৰেষ্ঠ। সৰ্বশ্ৰেষ্ঠ কোনটো হয়? তুমি ভাল কাম কৰা না, ভাল কাম কৰা, সেইটোৱে সৰ্বশ্ৰেষ্ঠ হ'ব। ভগৱানেতো কাজিয়া লগাই দিয়া নাই। আৰু তেওঁলোকে কয় ভগৱান এটা। ভগৱান যেতিয়া এটা হয়, তেতিয়া 3টা ধৰ্মৰ মানুহক লৈ মেলি পেলাই একেলগে যুঁজটো কেলে লগায়? ভগৱান যদি এটা হয়, ঈশ্বৰো এটা, ভগৱানো এটা, আল্লাহও যদি একেটাই হয়, তেতিয়াহ'লে এই 3টা ধৰ্মৰ মানুহক কাজিয়া কি কাৰণে লগায়? নিয়ম নীতিৰ কাৰণে। যে সাধাৰণ নিয়ম নীতিৰ কাৰণে মানুহ কাজিয়া লগায় নেকি?
কোনোবা কিবা নাখায়তো নাখায়, বাদ দিয়ক, তেখেতে নাখায়। কোনোবা খায়তো খায়, বাদ দিয়ক, খাইছে তেখেতে খাইছে। কিন্তু মানৱতা খাতিৰত ভাল কাম কি কৰিছে কোনে, সেইটোৱে চাব লাগিব। সেই কথাটো আমি চাব লাগিব, ভাল কাম কোনে কৰিছে, ৰাজ্যৰ উন্নয়ন কোনে কৰিছে, যুৱক যুৱতীৰ উন্নয়ন কোনে কৰিছে, মহিলাৰ উন্নয়ন কোনে কৰিছে। এতিয়া কৈছে কি বোলে 8,000 টকা ফেব্ৰুৱাৰী 20 তাৰিখে দিব। 8,000 টকাটো ক'ৰ পৰা দিব? অগ্ৰিমভাৱে দিব। তাৰমানে কি অগ্ৰিমভাৱে মানে কি কয় এইটো, কোৰ্টত যে আপোনাৰ জামিন লয় আগতীয়াকৈ, এইটো কি জামিন কয়, এইটো কি এণ্টিচেপ্টিক মানে বেণ্ড বুলি কয় যে, সেইটো অগ্ৰিমভাৱে। তাৰমানে অগ্ৰিমভাৱে কি মানে ধৰি লওক 3-4 মাহৰ পইচাটো বা 5 মাহৰ পইচাটো একেলগে দি দিব। তাৰ পাছত সিফালে ধৰি লওক যদি মাৰ্চ এপ্ৰিল মে মানৰ পৰা আকৌ মানে তেওঁলোকে মেলৈকে নিদিব, ধৰি লওক জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মেলৈকে জানিবা নিদিলে, মেলৈকে তেওঁলোকে বন্ধ কৰি দিব। তাৰ পাছত মেৰ পাছত আকৌ এপ্ৰিলৰ পৰা আকৌ জুনৰ পৰা আকৌ তেওঁলোকে মানে এই 1250 টকাটো দিয়াৰ বৃদ্ধি কৰিছে। তো মানুহে ভাবিছে নেকি যে একেবাৰে 8,000 টকা দিছে, ধৰে 8,000 টকা দিছে নেকি? আমাৰ যিবিলাক ৰাজহ কৰ আছে, তেওঁলোকে যে কেবিনেট বহে, কেবিনেটত কি কাৰণে বহে? পটাপট সপ্তাহতে যে কেবিনেট হয়। অসম চৰকাৰৰ যিবিলাক ৰাজহ আছে, প্ৰত্যেকটো বিভাগৰ ৰাজহবিলাকে সেইবিলাক গোটেইখিনি তুলি লৈ স্কিম যে বনাই পটাপট, এই অন্তিমৰ সময়তো বহি মেলি পেলাই স্কিমবিলাক যে বনাইছে, তেওঁলোকে হাৰিব নে জয়ী হ'ব কোনো ঠিক হোৱা নাই। তেওঁলোকে গোটেইবিলাক মানে সংৰক্ষণ কৰি ল'ব ধনবিলাক, আৰু তাৰ অধ্যক্ষতা কোনে কৰে কেবিনেটৰ? কৰবাত যে কেবিনেট পাতি দিয়ে, এইটোতো অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে। আৰু বহুত আঁচনি তেনেকুৱা বনাই লয় আৰু পইচাবিলাক লৈ লয়। তো আমাৰ তলি উদাম নহ'ব, কি হ'ব? তলিটো উদাম হ'ব। কালি কোনোবা মন্ত্ৰী MLA মানে গোটেইখিনি পলাব, লণ্ডন ইংলেণ্ড আমেৰিকা গোটেইফালে পলাব এইবিলাকে। তেনেকুৱা তেওঁলোকে আচলতে এই কেবিনেটত আইন পাছ কৰি মেলি গোটেই আমাৰ মানে ৰাজ্যিক মানে আপোনাৰ যি ৰাজহ আছে সেইবিলাক আচলতে উঠাই কৰি মেলি পেলাই এই অন্তিম সময়ত কেপচাৰ কৰি লয়, আৰু কেপচাৰ কৰি মেলি পেলাই মানুহবিলাকক দি কৰি ভাগ বাতৰা কৰি পেলাই দেখুৱাব বিচাৰে। স্থায়ী সমাধান দিয়ক না, ইমানখিনি আপুনি লীলা খেলা কৰি থকাতকে স্থায়ী সমাধান দিয়ক। আপুনিতো ভগৱানকো এৰা নাই, ভগৱানকো পিছ পেলাই দিছে। আপোনাৰ মতে ল'ৰা ছোৱালী জন্ম দিব লাগে, আপুনিতো কেনেকা ভগৱান এটা? এতিয়া 3টা ভগৱানে পাত্তা নাপাইছে, ঈশ্বৰো পাত্তা নাপাইছে, শ্ৰীকৃষ্ণ পাত্তা নাপাইছে, আৰু আল্লাহও পাত্তা নাপাইছে। আপুনি ভগৱান, পাৰিলে 3টাও জন্ম দিব লাগে। কেনেকুৱা ধৰণৰ কথাবিলাক কৈছে? গতিকে জয় ভাৰত পাৰ্টিৰ বিকল্প হিচাপে আছে, জয় ভাৰত পাৰ্টিক আঁকোৱালি লওক। জয় ভাৰত পাৰ্টি নিষ্ঠাৰে কাম কৰিব, সাহসিকতাৰে কাম কৰিব, গোটেইখিনি কাম কৰিব। কলা সংস্কৃতিৰ পৰা ধৰি, ক্ৰিয়াৰ পৰা ধৰি মেলি পেলাই, উন্নয়নৰ পৰা ধৰি, কামৰ পৰা ধৰি পেলাই, স্বাৱলম্বী কৰাৰ পৰা দিশৰ পৰা ধৰি, মহিলাসকলৰ উন্নতি কৰাৰ পৰা ধৰি মেলি পেলাই ধৰালৈকে, আমাৰ যি হেণ্ডিকেপ আছে তেওঁলোকৰ বিষয়ে চিন্তা কৰালৈকে, অন্যান্য যিবিলাক নেকি আমাৰ বাগানত ৰিটায়াৰ হৈ মেলি পেলাই যেতিয়া আহে আমাৰ লোকবিলাক, তেওঁলোকে গামোচা এখনো পিন্ধাব নোৱাৰা ব্যক্তিবিলাকৰ কাৰণেও আমি চিন্তা চৰ্চা কৰিছোঁ। এডুটৰিয়াম হলবিলাকো হোৱাৰ চিন্তা কৰিছোঁ। আনকি লগতে আমি চিন্তা চৰ্চা এইটোও কৰিছোঁ যে আমাৰ প্ৰত্যেকটো চাহ বাগিচাতে এটা বিয়া ভৱনো হ'ব, যাতে দুখীয়া আচলতে ল'ৰা ছোৱালীবিলাকে তাত বিয়া কৰিব পাৰিব, আৰু আমাৰে তাত মানে কেটাৰিং পাৰ্টি থাকিব, তেওঁলোকে কৰি দিব। য'ত নেকি 1 লাখ টকা খৰচ হয়, মাত্ৰ 20,000 টকাতে গোটেইখিনি হৈ যাব। তেনেকুৱা চিষ্টেমবিলাক আমি কৰিছোঁ। আমি পুখুৰীবিলাক ডাঙৰ বনাই দিম, ফিচাৰীবিলাক মীন পালন কৰিব, ওপৰত হাঁহ থাকিব, তলত আচলতে মাছ থাকিব। 3টা বিভাগত, এটা 3 মাহৰ, এটা 6 মাহৰ, এটা 9 মাহৰ, যাতে প্ৰত্যেকবাৰে আচলতে চলি থাকে। আমি ডায়েৰী ফাৰ্ম আচলতে খুলি দিয়া ব্যৱস্থা কৰিম। এইবিলাক আমাৰ পৰিকল্পনা সংকল্পবিলাক আমি লৈ থৈছোঁ, আৰু এইটো কৰিম, চিন্তা কৰিম। অমিত ডাঙৰ সেইটো সাহস আছে, জয় ভাৰত পাৰ্টিৰ সেইটো সাহস আছে, ভৰত মণ্ডল ডাঙৰীয়াৰ সেইটো সাহস আছে, অচিন্ত সাহস আছে, আমাৰ ৰাজ্যিক সভাপতি তেহাৰুগড় ডাঙৰীয়াৰ সাহস আছে, আমাৰ ৰাজ্যিক সম্পাদক জোনাকুজুৰ ডাঙৰীয়াৰ সাহস আছে, আৰু এইখিনি আমি কাম কৰিম। আমিও পলিচি বনাই মেলি পেলাই থৈছোঁ। আমাক মাত্ৰ ৰাইজে এবাৰ ডাষ্টবিনৰ নিচিনা ব্যৱহাৰ কৰক। ৰাইজক এই শব্দটো কোনো নকয় দেই যে ডাষ্টবিনৰ নিচিনা ব্যৱহাৰ কৰক বুলি। সমগ্ৰ অসমীয়া জাতিটোকে কথা কৈছোঁ, কেৱল আমাৰ আদিবাসী বুলিও নহয়, কাৰণ আদিবাসীবিলাক পিছপৰা কাৰণে আদিবাসীৰ নামটো আমি বেছি লৈ আছোঁ। গতিকে এই কথাটি স্পষ্ট কৰিছোঁ, সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে আমি কিন্তু কাম কৰিম। আমাক ডাষ্টবিনৰ নিচিনা ব্যৱহাৰ কৰক। আপোনালোকক কৈছোঁ, ইয়াতকৈ তললৈ আমি যাব নোৱাৰোঁ। আপোনালোকে যি নেকি আচলতে এই ঝাৰু চাৰু মাৰি মেলি পেলাই আপোনালোকে লেতেৰা পেতেৰা কিনি মেলি পেলাই ডাষ্টবিনত যেনেকৈ পেলাই, আমাক ব্যৱহাৰ কৰক না। আমি ব্যৱহাৰ হ'বৰ কাৰণে আমি সাজু আছোঁ। ৰাইজক কৈছোঁ, আমি বাগানৰ ৰাইজক কৈছোঁ,
সকলোক কৈছো আমাক ব্যৱহাৰ কৰক, ডাষ্টবিন বনাওক, আপোনালোকৰ জাবৰ জোথৰবিলাক গোটেইবিলাক আমি পেলাম। আৰু চাব এটা আমাৰ ডাষ্টবিনো নাইকিয়া হৈ যাব, চাফা কৰি দিম গোটেইখিনি চাফা কৰি দিম। আমাক মাত্ৰ আপোনালোকে সহায় সহযোগিতা কৰিব লাগিব। যেনেকৈ পুৰণি বছৰত 2025ত বিদায় দিলে আৰু 26ত যেনেকৈ আদৰি লৈছে, তেনেকৈ কিন্তু এই পুৰণি যিবিলাক এজিপি বিজেপি কংগ্ৰেছ আছে সেইবিলাকক বিদায় দি দিয়ক আৰু জয় ভাৰত পাৰ্টিক আপোনালোকে আঁকোৱালি লৈ লওক। চাব কেনেকৈ অসমৰ উন্নতি হ'ব। এইটো মই গেৰেণ্টি দি কৈছো, 100% সত্য কথা কৈছো।